আমাৰ অসমৰ ক্ষেত্ৰ পূজা অনুযায়ী কি ধৰণেনো ঘট পাতিব লাগে বা কি ধৰণেনো নৱৰাত্ৰি পালন কৰিব পাৰি সেই বিষয়ে বহুত দৰ্শকে মোৰ পৰা জানিব বিচাৰিছিলে কথাখিনি। গতিকে আজি এই ভিডিঅ'টোত যিমানখিনি পাৰো এই গোটেইকেইটা দিশ সামৰি তথ্যপূৰ্ণভাৱে গোটেইখিনি কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। হয়, নিশ্চয় এই নিয়মত আপোনালোকে ঘটো পাতিব পাৰিব আৰু নৱৰাত্ৰিও পালন কৰিব পাৰিব। আৰু এয়া যি ঘট স্থাপন আপোনালোকক দেখুৱাবলৈ গৈ আছো, এয়া ডেমো ঘট স্থাপন হে, মানে মই পূজা কৰিলে যি ধৰণে ঘট স্থাপন কৰো সেইখিনি আপোনালোকক দেখুৱাব গৈ আছো। কিন্তু এয়া মই পূজা উদ্দেশ্যত কৰা নাই, গতিকে চাকি ইত্যাদি মই জ্বলোৱা নাই। যদি তেনেকে কৰো এয়া সঁচাকৈয়ে ঘট স্থাপন হৈ যাব। এতিয়া ভিডিঅ'ত দেখুৱাবৰ কাৰণে তেনেকেতো কৰিব নোৱাৰি, আৰু যেতিয়া মই পূজা কৰি থাকো তেতিয়া ইমানখিনি ভিডিঅ' কৰাৰ মানসিকতা মোৰ নাথাকে। গতিকে যিমানখিনি পাৰো এই ভিডিঅ'টোত আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰিম। একেবাৰে প্ৰথমতে কৈ দিওঁ, এয়া যে ঘট স্থাপন কৰিব কোন দিনা কৰিব। এয়া আচলতে যদি আপোনালোকে নৱৰাত্ৰি হিচাপত পালন কৰিম বুলি ভাবে, প্ৰতিপদৰ দিনা, মানে একদম প্ৰথমৰ দিনাই। আৰু বোলে নহয় কোনোবাই সেইদিনাখন নকৰে, ষষ্ঠীৰ দিনা কৰে, ষষ্ঠীৰ দিনাও কৰিব পাৰে। একেবাৰে প্ৰথমতে দেখুৱাই দিছো ঘটত কেনেকুৱা ধৰণৰ নাৰিকল দিব লাগে। ঘটত এই ধৰণে সি থকা নাৰিকল, মানে এই যে দেখিছে ঠাৰি দুডাল থকা নাৰিকল দিব লাগে। আৰু নাৰিকলটো এনেকুৱা হ'ব লাগে যেন ঠিক নাৰিকলটো একদম ডাব নাৰিকলো নহয় আৰু পুৰঠ নাৰিকলো নহয়। লক্ষী পূজা, নৱৰাত্ৰি বা যিকোনো পূজাতে নহওক, আমি যেতিয়া ঘৰত ঘট পাতো তেতিয়া এই ধৰণে নাৰিকলে দিব পাৰি, আৰু নাৰিকলক শ্ৰীফল বুলিও কোৱা হয়। এতিয়া মই দেখুৱাই আছো যে এই নাৰিকলটো ক'ত থম, মানে ঘটৰ বাকী অংশখিনি। এই ধৰণে আমি মাটিৰ পাত্ৰও ল'ব পাৰো, পূজাৰ দোকানত গৈ ঘট লাগে বুলি ক'লে দিয়ে দিব। আৰু নহলে বা আমাৰ ঘৰত যে কাঁহ বা পিতলৰ এই ধৰণে কলহ বা ঘটি থাকে, সেয়াও আমি ঘট হিচাপে ব্যৱহাৰ কৰিব পাৰো। কিন্তু কথা এটা হৈছে, এই ধৰণে কলহ বা ঘটিটো অন্য কামত ব্যৱহাৰ হোৱা হ'ব নালাগিব, কেৱল মাত্ৰ পূজাৰ কামতহে ব্যৱহাৰ হোৱা হ'ব লাগিব। এই যে কলহটো দেখিছে, এইটো আমাৰ বিয়াৰে কলহ, এইটো কেৱল মাত্ৰ সেই পূজাৰ কামতে ব্যৱহাৰ হয়, আৰু ঘটিটোতো আমি পানী নাখাওঁ। মই যিমান দূৰ জানো ঘট হিচাপে মাটিৰ পাত্ৰ বা কাঁহ পিতলৰে এই ধৰণে ব্যৱহাৰ কৰা হয়, মানে পাত্ৰ। তাৰ পিছত সেন্দুৰ অকমান সৰিয়হ তেলেৰে গুলি এই ধৰণে যিটো পাত্ৰ ঘট হিচাপে ব্যৱহাৰ কৰা হ'ব, মাটিৰে হওক বা কাঁহৰে হওক বা পিতলৰে হওক, তাতে কেইটামান ফোট দিব লাগে। হয়তো 5টা ফোট দিব পাৰে বা 9টা ফোট দিব পাৰে, বেজুৰ হিচাপত দিয়া হয়। তাৰ পিছত দি দিলো কলহটোত ঘৰত যি আমাৰ পানী থাকে আৰু সেয়া পানী দিছো, আৰু লগতে অলপ গংগা জলো দিছো। আৰু আমাৰ ক্ষেত্ৰ পূজা অনুযায়ী যেতিয়া ঘট পাতা হয়, ঘটটোৰ ভিতৰত নগদ টকা এটা আৰু কেইটামান ধান দিলে হৈ যায়, বেলেগ আৰু একোৱে দিব নালাগে। ভিডিঅ'টোৰ প্ৰথমতে কৈছিলো যে এয়া ডেমো ঘট স্থাপন হে, সঁচাকে যদি গোটেইখিনি নিয়ম কৰো এয়া সঁচা ঘট স্থাপনে হৈ যাব। গতিকে মই পইচাটো দেখুৱাই দিছো, যেতিয়া আপোনালোকে সঁচাকৈ কৰে আৰু ইয়াতে ধান অকমানো দি দিলে হ'ল। তাৰ পিছত ঘটটোত এই ধৰণে মৌলিও বান্ধিব পাৰি, নহলে ৰঙা কাপোৰো বান্ধিব পাৰি। মই দুইটা বস্তুৱে দেখুৱাই দি আছো। এয়া মৌলি পূজাৰ দোকানত কিনিবই পায়। ঘটটোৰ ডিঙিত এয়া মৌলিৰে হয় 3 পাক, নহয় 5 পাক, নহলে 9 পাক এই ধৰণে গাঁঠি দিব লাগে। মানে এতিয়াতো এয়া মোৰ ডেমো ঘট স্থাপনহে, গতিকে মই 2বাৰ কৰিয়ে দেখুৱাই দিছো। নহলে যদি সঁচাকে কৰি দিও সঁচা ঘট স্থাপনে হৈ যাব। মানে বাছ এই ধৰণে বান্ধি দিলে হ'ল, 3 পাক বা 5 পাক বা 9 পাক। আৰু তাৰ পিছত ঘটটোৰ ওপৰত এই ধৰণে আমৰ আগ এটা দি দিম। আমৰ আগটো এনেকুৱা আমৰ গছৰ হ'ব লাগিব যিডাল আম গছত ফল ধৰে, মানে ফল ধৰা গছৰ এনেকুৱা আমৰ আগ। আৰু সেই আমৰ আগটোত হয় 5টা, হয় 9টা, নহলে 7টা পাত থাকিব লাগিব। আৰু পাতকেইটাতো সেন্দুৰৰ ফোট দি লৈছো। ওখ আৰু এখন চাপৰ, এই দুইখনে আচলতে মই এই ধৰণে পূজা কৰিবলৈ তৈয়াৰ কৰি আনা। ওখখনত মই ঘট ইত্যাদি পাতো, আৰু যিখন চাপৰ আছে তাতে প্ৰসাদ ইত্যাদি দিওঁ। এইটো বহুত আগতে কৰি থৈ দিয়া ভিডিঅ', মই মানে ভালকে দেখুৱাই দিছো আৰু আপোনালোকক। এই আসনখন পূব মুৱাকৈ পাতিব লাগে, আৰু আসনখন যি ঠাইত পাতা হয় সেই ঠাইখিনি একেবাৰে প্ৰথমতে গোবৰ পানী আৰু গংগা জল দি ভালদৰে মচি শুদ্ধ কৰি ল'ব লাগে। আৰু ঘট স্থাপন কৰাৰ আগতে এগছি চাকি আৰু ধূপ জ্বলাই থৈ দিব লাগে। আৰু মই কৈছিলো যে ঘটটোত মৌলি নহলে ৰঙা কাপোৰো বান্ধিব পাৰি। ৰঙা কাপোৰ কেনেকৈ বান্ধিব পাৰি মই দেখুৱাই দিছো, এয়া পূজাৰ দোকানত পায়ে। সেই ডাঙৰ ৰঙা কাপোৰ এখন এই ধৰণে ভাঁজ কৰি মই যি ধৰণে দেখুৱাই আছো, কলতত 3টা গাঁঠি দিলে হৈ যায়। আৰু পীৰাখনতো মই যি ৰঙা কাপোৰ পাৰিছো তেনেকুৱাও পাৰিব পাৰি, নহলে পূজাৰ দোকানত চূৰ্ণি পাই যে ৰঙা ৰঙা মাক যে দিয়ে, সেনেকুৱা চূৰ্ণিও পাৰিব পাৰি। যাৰ যেনেকৈ ইচ্ছা তেনেকৈয়ে মানে পীৰাখনৰ ওপৰত ৰঙা কাপোৰ এখন পাৰি দিলে হ'ল। আৰু এয়া চাগে মই আপোনালোকক ভালদৰে বুজাই ক'ব পাৰিছো কি ধৰণে ৰঙা কাপোৰখন মই ঘটটোত বান্ধি দিছো। এয়া ঘটটো ৰেডি হৈ গল। কিন্তু ঘটটো যি ঠাইত থম তাতে এটা মণ্ডল আঁকিব লাগিব। মণ্ডলটোও দেখুৱাই দিছো বাৰু। এই মণ্ডলটোক অষ্টদল কমল বুলি কোৱা হয়। এইটো হয়তো আটাৰে, নহলে চাউলৰ গুৰিৰে, নহলে ফাকুৰে আঁকিব লাগে। আমাৰ ক্ষেত্ৰ পূজা অনুযায়ী তেনেকৈয়ে হয়। মই যিমান পাৰো আপোনালোকক বুজাই দিব চেষ্টা কৰিছো। এয়া মই আটা লৈ লৈছো, আটাৰে প্ৰথমতে এই ধৰণে
কৰি ল'ব লাগে আৰু ইয়াতে আঙুলিৰে এই ধৰণে 8টা ভাগ কৰি দিব লাগে আৰু এয়া চাওক এয়া 8টা পাহি থকা ফুল যেন হৈ গ'ল এয়াকে অষ্টদল কমল বুলি কোৱা হয় ঘট অক্ষয় চাকি সদায় এই ধৰণে মণ্ডলৰ ওপৰতহে থব লাগে আৰু আমাৰ ঘৰত যেতিয়া পুৰোহিতে পূজা কৰে তেতিয়াতো এনে মণ্ডল বহুত আছে শক্তি মণ্ডল কালীমাৰ মণ্ডল বেলেগ মানে হেনেকুৱা থাকে আৰু পুৰোহিতে আমাৰ ঘৰত যেতিয়া পূজা কৰে সেই ধৰণে বিভিন্ন মণ্ডলসমূহ আঁকি লয় তেওঁ যি পূজা কৰে সেই অনুযায়ী মানে কিন্তু আমি ঘৰত যদি এই ধৰণে পূজা কৰো তেতিয়াহ'লে ঘটৰ তলত অষ্টদল কমল দিলে হৈ যায় মই পুনৰ আপোনালোকক কওঁ এয়া মোৰ ডেমো ঘট স্থাপনহে আপোনালোকক দেখুৱাবলৈহে কৰিছো একেবাৰে মই সঁচাকৈ কৰা নাই নহলে এইখন একদম পূজাই হৈ যাব মানে নাপায় আচলতে ভিডিঅ'ত দেখুৱাবৰ কাৰণে সঁচাকৈ কৰিব সেন্দুৰ সৰিহ তেলেৰে গুলি এই আমৰ পাতকেইটাটো ফুট দি ল'ব লাগে গতিকে ইয়াতে চাবচোন মই অকমান আটাৰ গুড়া অলপমান দি থৈ দিছো মই মণ্ডল আঁকা নাই এনে পিৰাখনত দি থৈ দিছো মানে সঁচাকৈ যেতিয়া ঘট স্থাপন কৰা হ'ব এই য'ত অকমান আটা দি থৈ দিছো তাতে মণ্ডলটো আঁকা হ'ব এইমাত্ৰ যে দেখুৱালো অষ্টদল কমল আৰু তাৰে ওপৰতে এই ধৰণে ঘটটো থৈ দিয়া হ'ব আৰু এই ঘটটোৱে হৈছে মূল দেৱী গৰাকী বা আমি যাৰে পূজা কৰো এয়াই হৈছে মূল মানে আমি এয়াই খুব সুন্দৰকৈ সজাই ইয়াতে পূজা কৰিম আৰু ইয়াৰে ওপৰত মই নাৰিকলটো থৈ দিছো চাওক নাৰিকলটোৰ শিখখিনি বা নাৰিকলটো যি অংশৰ দ্বাৰা গছত লাগি থাকে সেই অংশখিনি আমাৰ সন্মুখ হৈ থাকে মানে সেয়াই দেৱীৰ মুখমণ্ডল ঘটত নাৰিকল থওঁতে কেতিয়াও ভুল কৰিব নালাগে সেইটো মানে বৰ বিপদজনক হয় সেইখন ঘৰৰ কাৰণে আশা কৰো গোটেইখিনি কথা চাগে আপোনালোকক বুজাই ক'ব পাৰিছো আৰু এয়া যদি দেৱী মাৰ পূজাৰ কাৰণে ঘট স্থাপন কৰা হয় নিশ্চয় ইয়াতে ৰঙা চূৰ্ণি ইত্যাদি দি বা যিগৰাকী দেৱীৰ পূজা কৰা হয় তাতে সেই ধৰণে ফুলৰ মালা ইত্যাদি দি দিব লাগে সেন্দুৰৰ ফোট দিব লাগে মানে ঘটটোৱে যিহেতু দেৱী ঘটটো খুব সুন্দৰকৈ সজাব লাগে আৰু সেয়াই কথাটো যেনেকৈ আমি দেৱী মাৰ মূৰ্তি সজাও আৰু তাৰে কাষতে এই ধৰণে অক্ষয় বন্তি থৈ দিব লাগে আৰু অক্ষয় বন্তিৰ তলতো সেয়া অষ্টদল কমল মণ্ডলটো আঁকি ল'ব লাগে অক্ষয় বন্তিৰ মাহাত্য বহুত আছে আমাৰ ঘৰতো যেতিয়া পুৰোহিতে পূজা কৰে চাবচোন যিমান সময় পূজা চলি থাকে সেই সময়লৈকে চাকি জ্বলিয়ে থাকে সেইকাৰণে নৱৰাত্ৰি হওক বা লক্ষ্মী পূজা হওক যিয়েই নহওক যেতিয়ালৈকে পূজাৰ তিথি চলি থাকে তেতিয়ালৈকেতো আমি নিশ্চয় ঘটটো মানে হেৰি নকৰো নাভাঙো থাকে আৰু সেই সময়লৈকে নিশ্চয় অক্ষয়বন্তি জ্বলি থাকিব লাগে আমাৰ ঘৰৰ মেকুৰীটোক ইগনৰ কৰিব দিয়ক মই এইবিলাক কৰি থাকা সি মানে আহি খুবকে চাই আছিলে আৰু এগছি চাকি যে মই থৈ দিলো এই গছি চাকি কোন গছি চাকি জানেনে ঘট স্থাপন কৰাৰ আগতে যে চাকি ধূপ জ্বলাই থব লাগে বুলি কৈছিলো এই গছি চাকি মানে আগে জ্বলাই থৈ দিব লাগে এতিয়া মই ডেমো ভিডিঅ' কাৰণে জ্বলাই দেখুৱা নাই কিন্তু আচলকে কৰিলে জ্বলাব লাগিব ঘট স্থাপন কৰাৰ আগতে যি গছি চাকি জ্বলাব লাগে বুলি কৈছিলো সেই গছি নুমাই গলে আকৌ জ্বলাই দিব পাৰি কিন্তু অক্ষয়বন্তি নুমাব নালাগে আৰু এয়া বৰচিলিকেটৰ চিমনিটোৰে ঢাকি থোৱা যি বিশেষ অক্ষয় বন্তি আছে এই বিষয়ে মই বিতং ভিডিঅ' দিছিলো এয়া অক্ষয় বন্তি নুমাই নাযায় কেতিয়াও আপোনালোকে যদি কিনিব বিচাৰে লিংক বুলি কমেন্ট কৰিলে বাৰু মই দি দিম আৰু এটা পাত্ৰ থলো যে তাতেতো আমি নিশ্চয় ধূপ জ্বলাম নহয় সেয়া ধূপ থবৰ কাৰণে আৰু এটা কথা আচলতে বাহ থকা ধূপ মন্দিৰত জ্বলাব নালাগে এতিয়া কোনোবাই জ্বলাই যদিও বেলেগ কথা কিন্তু নৱৰাত্ৰি বা তেনেকুৱা পূজাত বাহ থকা ধূপ জ্বলাবই নালাগে কাৰণ দেৱ কাৰ্যত বাহ ব্যৱহাৰ হয় কিন্তু বাহ জ্বলোৱা নহয় আৰু মই মন্দিৰত যিবিধ মানে কেঁচা ধূপ ব্যৱহাৰ কৰো মই দিছিলো এদিন ভিডিঅ' সেই ভিডিঅ' যদি আপোনালোকক লাগে লিংক বুলি কমেন্ট কৰিলে মই বাৰু দি দিম দিয়ক যেতিয়ালৈকে পূজা চলি থাকে ঘটটো অকমানো লৰচৰ হ'ব নালাগে সেইকাৰণে মই কি কৰো ঘট স্থাপন কৰা পীৰাখন পৃথককৈ ৰাখো আৰু প্ৰসাদ ইত্যাদি দিবলৈ আৰু এখন পীৰা দেখুৱাইছিলো যে মই এইখন ব্যৱহাৰ কৰো ইয়াতে গামোচা পাৰিবা তেনেকে মই ইয়াতে প্ৰসাদ দিওঁ তেতিয়া কি হয় ওপৰৰ পীৰাখন ইমান বেছি লাৰি থাকিব নালাগে তেতিয়া অক্ষয় বন্তিৰো ধৰক একো ক্ষতি নহয় আৰু ঘটটো লৰচৰ নহয় বা ঘটটো ভাঙি নাযায় ঠিক যেনেকে পূজা কৰি থকাৰ সময়ত দেৱীৰ প্ৰতিমা ভাঙি গলে যি হ'ব সেই ধৰণে ঘটটো যদি মানে ভাঙি যায় বা তেনেকুৱা কিবা হয় বা নাৰিকলটোৱে তাৰ পৰা পৰি গ'ল তেনেকুৱা হ'ব নালাগে মানে পূজা কৰি থকাৰ সময়ত আৰু কোনোবাই যদি ইচ্ছা কৰে তেতিয়াহ'লে ঘটটোৰ কাষতে পূৰ্ণ পাত্ৰ থব পাৰে পূৰ্ণ পাত্ৰ মানে হৈছে এটা বাতিত একদম সম্পূৰ্ণকৈ ভৰ্তিকৈ চাউল থৈ দিব লাগে আৰু পূজা শেষ হোৱাৰ পিছত সেই চাউলখিনি নি আপোনালোকৰ ভঁৰাল ঘৰত মানে যিটো বাচনত চাউল থৈ দিয়ে সেই বাচনটোত এই চাউলখিনি নি মিহলাই দিব লাগে ঘট স্থাপন কৰা হোৱাৰ পিছতহে অক্ষয় বন্তি জ্বলাব লাগে আৰু ঘটটো স্থাপন কৰা হোৱাৰ পিছতে ঘটটোৱে যিহেতু দেৱী তাতে মাৰ যি প্ৰিয় ফুল ধৰক ৰঙা জবা পদুম তাৰপিছত বেলপাতৰ মালা নীলা অপৰাজিতাৰ মালা হালধীয়া ফুল ইত্যাদি নিশ্চয় সেয়া ঘটটোত দিব পাৰি আৰু ঘটটোত ক'লোৱে নহয় ঘটটোত ধুনীয়াকৈ চূৰ্ণি এখনো দিব পাৰি মাক আমি যেনেকৈ দিওঁ বস্ত্ৰ দিলো আৰু তেনেকে তাৰ পিছত অক্ষয় বন্তিও জ্বলাই দিলো আগৰ পৰাতো এয়া ধূপ চাকি জ্বলিয়ে থাকিব অক্ষয় বন্তিও জ্বলাই দিলো তাৰ পিছত ঘটটোত আমি সেন্দুৰৰ ফোট দিম হালধি গুড়িৰ ফটো দিব পাৰি যদি সেয়া দেৱী পূজা হয় আৰু লগতে আতৰো দিব পাৰি মানে আতৰ হিচাপে অগৰুও দিব পাৰি আৰু নহলে বা আতৰ কিনিব পাৰে দোকানত সেয়াও দিব পাৰি
তাৰপিছত সংকল্প লৈ ল'ব লাগে। সংকল্প কেনেকৈ ল'ব লাগে তাৰে ওপৰত বিতং ভিডিঅ' এটা মই দিয়াই আছে, ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত দি দিম এই ভিডিঅ'টোৰ। আৰু সংকল্প লোৱা হোৱাৰ পিছত যি প্ৰসাদ ইত্যাদি দিয়ে, বুট মগু দিয়ে, ফল মূল দিয়ে, মিঠা কিবা ভোগ দিয়ে, সেয়া দি দিলে তাৰপিছত সুন্দৰকে এই ধৰণে মাৰ আৰতি কৰিব লাগে। আৰু আৰতি কৰাৰ সময়ত যদি ঘটৰ কাষত পূৰ্ণ পাত্ৰ থয়, মানে এটা বাতিতে চাউল থোৱাৰ কথা কৈছিলো, সেই তাৰে পৰা অকমান চাউল ঘটটোতো মানে দি দিব লাগে। আৰু আৰতিনো কেনেকৈ কৰিব লাগে সেই বিষয়ে যদি জানিব বিচাৰে বিতংকে কমেণ্ট কৰিলে নিশ্চয় ভিডিঅ'টো দি দিম দিয়ক বাৰু। আৰু তাৰ পিছত এই ধৰণে জাগ দিব লাগে। জাগ দিয়াৰ ওপৰতো বিতং ভিডিঅ' মই দিয়ে থৈ দিছিলো, সেই ভিডিঅ'টোৰ লিংকটো মই ওপৰত ডেছক্ৰিপশ্যন বক্সত দি দিম, নিশ্চয় আপোনালোকে চাব পাৰিব। আৰু এই ধৰণে ঘটটো জাগ দিয়াৰ পিছত এই মানে এইটো ধূনা দানিয়ে হয় আচলতে, এইটোৰে ঘৰত আৰু ঘৰত যদি যান বাহন আছে তাতেও দিব পাৰে। আৰু এইটো কিনিব পায়, এইটো বহুত বেছি সুবিধাৰ হয়। এইটোৰ বিতং ভিডিঅ' মই দিয়াই আছিলে, ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। আৰু এইটো যদি কোনোবাই কিনিব বিচাৰে তেতিয়াহ'লে লিংক বুলি কমেণ্ট কৰিলেও বাৰু লিংকটো দি দিম দিয়ক। আৰু এই গোটেইখিনি হোৱাৰ পিছত এতিয়া দৈনন্দিন কিবা পাঠ কৰিব নহয়, সংকল্পত উল্লেখ কৰিছিলে যি স্তোত্ৰ চালিচা পাঠ কৰে সেয়া নিশ্চয় পাঠ কৰিব পাৰে। মানে কথাটো হৈছে নৱৰাত্ৰিৰ মানে মূল কথাটোৱে হৈছে আমাৰ অসমৰ ক্ষেত্ৰ পূজা মতে উপাচাৰ পদ্ধতি, মানে আমি পূজাটো কিমান সঠিককে কৰিছো। বাকী নৱৰাত্ৰি কেনেকৈ কি পালন কৰিব লাগে, ব্ৰত ইত্যাদিৰ কথা মই বিতং ভিডিঅ' ইতিমধ্যে দি থৈ দিয়া আছে, সেই ভিডিঅ'টোৰ লিংকো বাৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। নিশ্চয় আপোনালোকে এই তিনিওটা ভিডিঅ' চালে, মানে সংকল্প লোৱা, নৱৰাত্ৰিৰ সেই আগৰ ভিডিঅ'টো আৰু এই ভিডিঅ'টো চালে গোটেইখিনি কথা আশা কৰো আপোনালোকে নিশ্চয় বুজি পাব। মানে এই ধৰণে পূজা কৰিলে ধুনীয়াকে ঘট পাতি দেৱীগৰাকীক সজাই পঞ্চ উপাচাৰে পূজা কৰা বুলি কোৱা হয়। পঞ্চ উপাচাৰ মানে ধূপ, দীপ, নৈবেদ্য মানে ভোগ, ফুল আৰু সুগন্ধ হিচাপে ধূপৰো গোন্ধ ওলাব, আৰু আঁতৰ দিম যে তাৰেও গোন্ধ, সেয়া পঞ্চ উপাচাৰে পূজা কৰিছো ঘট স্থাপন কৰি। লগতে নিজেও সাত্বিকভাৱে আছো, ধুনীয়াকে আৰতি ইত্যাদি কৰিছো, স্তোত্ৰ চালিচা পাঠ কৰিছো। নৱৰাত্ৰি পালনৰ মূল কথাই হৈছে এইখিনি। আৰু এয়া যে পঞ্চ উপাচাৰে পূজা কৰিম, মই কলোৱে যে 5বিধ বস্তুৰে, মানে ধূপ, দীপ, নৈবেদ্য, ফুল, সুগন্ধি, এইখিনিৰে মানে এবাৰ ৰাতিপুৱা পূজা কৰিলো, এবাৰ গধূলি পূজা কৰিলো। এবাৰ ৰাতিপুৱাও ভোগ দিব পাৰি, এবাৰ গধূলিও ভোগ দিব পাৰি। কাৰোবাৰ যদি গধূলি ভোগ দিব সময় নহয়, ৰাতিপুৱাই যিখিনি দিয়ে ধুনীয়াকৈ থৈ পেলাই গধূলি সেইখিনি ভাঙি আনিব পাৰি, সেইটো নিজৰ নিজৰ কথা। পায়সো বনাই দিব পাৰি, বজাৰৰ পৰা মিঠাই ইত্যাদি কিনি দিব পাৰি, বুট মগু দিব পাৰি, তাৰপিছত আৰু কি দিব পাৰি, ফল মূল দিব পাৰি। ঠিক আছে বাৰু। আৰু নৱৰাত্ৰিত আচলতে প্ৰতিদিনে এগৰাকী বিশেষ দেৱীৰ পূজা কৰা হয়, সেই বিষয়ে বাৰু বিতং ভিডিঅ' সোনকালে আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু দশমীৰ দিনাহে এয়া ঘট বিসৰ্জন দিব লাগে। ঠিক যেনেকৈ দুৰ্গা পূজাৰ দশমীৰ দিনাখনহে দেৱীগৰাকীক বিসৰ্জন দিয়া হয়। নাৰিকলটো পেলাই দিব লাগে, ঘটৰ নাৰিকল কেতিয়াও ভাঙিব নালাগে, আৰু ঘট পাতা পাত্ৰটো যদি মাটিৰ হয় সেইটো বিসৰ্জন দি দিব লাগে। আৰু নৱৰাত্ৰিৰ এই 9 দিন ঘটটোত যি ফুল বেলপাত ইত্যাদি দিছিলে সেই গোটেইখিনি একেবাৰে দশমীৰ দিনাখনহে ঘটটোৰ পৰা উঠাব লাগে, মাজতে উঠাব নালাগে। সেই গোটেইবোৰ একেবাৰে দশমীৰ দিনা বিসৰ্জন দি দিব পাৰি। নদীত বিসৰ্জন দিব পাৰিলে বহুত বেছি ভাল, নহলে কোনোবা ভাল ঠাইত থৈ আহিব পাৰে। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মনত যদি কিবা প্ৰশ্ন থাকে নিশ্চয় সুধিব পাৰে। ঠিক আছে দিয়ক বাৰু, আশা কৰো ভিডিঅ'টো নিশ্চয় আপোনালোকৰ অকণমান টিকলামান হলেও কিবা এটা কামত আহিছে। তেতিয়াহ'লে মোৰে কোনোবা এটা অন্য ভিডিঅ'ত অতি সোনকালে আপোনালোকক পুনৰ লগ পাই আছো। জয় মা কামাখ্যা, ওম নমঃ শিৱায়।